কোনটো কৈছে ৰাইজৰ দল লোকসভা নে আগৰ বিধানসভা তেতিয়াতো অন্ততঃ অকলে মই এইটো বিষয় কৰি আছোঁ নিশ্চয় মই মই সেই লৈ পেলাই বহুত এটা প্ৰতিকূল পৰিস্থিতিৰ মুখামুখি হৈছিলোঁ মই অকলে লাগি আছিলোঁ তেতিয়া প্ৰত্যেককে লগ ধৰি কিন্তু পিছত কি হ'ল আজি ৰিয়েলাইজ কৰিছে ৰাইজৰ দল আৰু জাতীয় পৰিষদে যদি 21 চনৰ নিৰ্বাচনত সুকীয়াকৈ নেখেলিলেহেঁতেন এইটো মই দোষ দিয়া নাই তেওঁলোকৰ পাৰ্টীৰ কথা তেওঁলোকৰ সিদ্ধান্ত দোষ দিয়া নাই কিন্তু এইটো তথ্যই প্ৰমাণ কৰি দিলে যে ৰাইজৰ দলটোৱে ঠিকেই সুধিছে যে ৰাইজৰ দল আৰু জাতীয় পৰিষদে নিৰ্বাচনত অৱতীৰ্ণ তেনেকৈ নোহোৱা হ'লে চৰকাৰ গঠন কৰিবলৈ আৰু তেনেই ওচৰ চাপি আহিছে হৈছিলে কম মাৰ্জিনত বহুকেইটা সমষ্টি কম মাৰ্জিনত আৰু 20খন চিটত তেওঁলোকে তাৰমানে এইটো অসুবিধাত নহ'লে 20টা চিট আহিলেহেঁতেন আৰু চৰকাৰ খুব সুন্দৰকৈ চৰকাৰ গঠন হৈ গ'ল সেই মই এতিয়া ক'ম যে এইটো তেওঁলোকৰ দোষ নহ'লেও পৰিস্থিতি চাই সিদ্ধান্ত এতিয়া কিন্তু তাৰে অভিজ্ঞতা লৈ সকলোৱে বিৰোধী ঐক্যৰ কথা কৈছে আৰু লুৰিণজ্যোতি গগৈয়েতো মোটামুটি হেৰি কৰিছে আপোনালোকে নিশ্চয় প্ৰতিক্ৰিয়া পাইছে আৰু অখিল গগৈ অধিকয়ে এইটো বিষয়ৰ ওপৰত কৈ আছে গতিকে মই আশা কৰিম যে এইবাৰ সকলো ওচৰ চাপি আহিব আৰু ঐক্যবদ্ধভাৱে বিৰোধী দলক প্ৰত্যাখ্যান বিজেপিক প্ৰত্যাখ্যান আপোনাৰ সংবাদ মেলৰ বিষয়ে এটা প্ৰশ্ন আছিলে এডভান্টেজ অসমত নিদিবলৈ কোনে কৈছে সৰ্বানন্দ সোণোৱালৰ দিনত এডভান্টেজ অসম হৈছিল কি হ'ল এডভান্টেজ অসম মানে অসমত গৈ পেলাইতো এই বনীয়াসকলে বা বৃহৎ পুঁজিপতিসকলেতো আৰু আমাক সেৱা কৰিবলৈ নাযায় থলুৱা মানুহক সহায় কৰিবলৈ বা দুখীয়া মানুহক সহায় কৰিবলৈ নাযায় তেওঁলোক যাব কিমান লাভ কৰিব পাৰি ব্যৱসায় কৰিবৰ কাৰণে এইটো ভুল নকৰিব তেওঁলোক যাব ব্যৱসায় কৰিবৰ কাৰণে আৰু তেওঁলোকক ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব তো অসমত ক'ত ইনফ্ৰাষ্ট্ৰাকচাৰটো আছে কোনটো উদ্যোগ হৈছে আজি 10 বছৰ 14 কিমান 12 বছৰ হ'ল নেকি নৰেন্দ্ৰ মোদী অহাৰ পিছত এটা উদ্যোগ দেখুৱাই দিয়া ক'ৰবাত হৈছে নেকি কিন্তু মই তোমালোকক ওলোটাই দেখুৱাই দিব পাৰোঁ যে কিমান উদ্যোগ বন্ধ হ'ল কিমান উদ্যোগ বিক্ৰী হ'ল এতিয়া প্ৰশ্নটো হৈছে অন্যায়ভাৱে সুপ্ৰিম কোৰ্টৰো এটা নিৰ্দেশনা আছে এই ক্ষেত্ৰত থলুৱা মানুহক উচ্ছেদ কৰি এনেধৰণে বিতৰ্কিত কিছুমান বনিয়াক আনি তাত যদি মাটি দিয়া হয় তেতিয়াহ'লে আমাৰ তাত আপত্তি আছে বহুত হাজাৰ হাজাৰ বিঘা মাটি পৰি আছে চৰকাৰী মাটিটো আছে এইবোৰ নিদিয়ে কি ইয়াৰ আঁৰত ৰহস্য কি কিয় সেই মানুহবোৰে আজি আন্দোলন কৰিবলৈ বাধ্য হৈছে কোনেও ইণ্ডাষ্ট্ৰী বিচাৰিব বুলি নিবিচাৰে বিচাৰে কিন্তু এডভান্টেজ অসম তাৰ বনিয়াৰ বা তেওঁলোকৰ নিজৰ স্বাৰ্থত আনিবৰ কাৰণে হোটেলখন কাজিৰঙাত এইটো কি যুক্তি হ'ব কি হ'ব কাৰ্বি আংলঙত কি যুক্তিত এইবোৰ কৰিছে তেওঁলোকে আৰু ইয়াত মন্ত্ৰী মুখ্যমন্ত্ৰী মন্ত্ৰীসকলে যিধৰণে মাটি গ্ৰাস কৰিছে অসমৰ বিভিন্ন ঠাইত আৰুতো এটা হিচাপ নিকাচ লাগিব হাজাৰ হাজাৰ বিঘা মাটি তেনেকৈ গুচি গৈছে গতিকে চৰকাৰী মাটি দিয়ক তেওঁলোকক সা সুবিধা দিয়ক ইনফ্ৰাষ্ট্ৰাকচাৰ নাই ইলেক্ট্ৰিচিটিৰ অৱস্থা নাই অন্যান্য নাই এনেই তেওঁলোকে ইমান দূৰ গৈ পেলাই মইতো এডভান্টেজ আসামখন ফ্লপ হৈছিল সেইকাৰণে আৰু এতিয়া যিটো গৌতম আদানী বা আম্বানী যিটো কৰা হৈছে এইবোৰ এডভান্টেজ অসম থাকক নাথাকক বা অসমৰ স্বাৰ্থ থাকক নাথাকক তেওঁলোকে অসমৰ দৰে এজন দুৰ্বল মুখ্যমন্ত্ৰী আমাৰ ৰাইজৰ কাৰণে তেওঁ দুৰ্বল তেওঁ আচলতে এনেই দপপাই থাকে কিন্তু তেওঁ এনেও তেওঁলোকে এই মাটিবোৰ লোৱা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে আৰু লৈ যাব